নমস্কাৰ আমাৰ 9 মাইলৰ জিচিৰ পৰা ৰিপৰ্ট আমাৰ আহি আছে ফিজিকেল আছিলে 9 মাইল CRPF 30/9/2024 30 তাৰিখে আহিছিলে আৰ্লি মৰ্নিং 35 কেণ্ডিডেট 35 কোৱালিফাইড ছেকেণ্ড গ্ৰুপত 32 কেণ্ডিডেট 26 কোৱালিফাইড টু চেন্সলেছ হৈছিল বুলি কৈছিলে বাট কোৱালিফাইড পিছত পাছ কৰিছে 9 মাইলত বহুত হাৰ্ড হৈছে মেডিকেল 70% আনফিট কৰি দি আছে RMলে মাতিলে বহুত বেছি আৰ্মি হৈছে আমি যোৱা ভিডিঅ'টোতো কৈছিলোঁ 9 মাইলৰ ভিডিঅ'টোত বহুত বেছি ল'ৰা ভিৰ লাগি আছে ৰিমেডিকেল ক্লিয়াৰ হোৱা নাই বহুত বেছি ৰিমেডিকেল পাইছে প্ৰথম কথা মই এটা কথা জনাই দিওঁ কম্পজিট হস্পিটেল CRPFৰ যি কম্পজিট হস্পিটেল থাকে এখন হস্পিটেল আমাৰ গুৱাহাটী যিটো 9 মাইলত তোমালোকে যিটো চেণ্টাৰত ফিজিকেল দি আছে তাতে আছে এতিয়া মেডিকেল যদি তাতে হস্পিটেল যদি আছে তেন্তে তাৰ যিখিনি ডক্টৰ হ'ব তাৰ যিখিনি ষ্টাফ হ'ব সেইখিনি তোমালোকে গমেই পাইছা কিমান এটা লেভেলৰ হ'ব EWSৰ বহুত প্ৰশ্ন কৰি আছে EWSৰ 18জন কেণ্ডিডেট ৰিজেক্ট কৰিছে 5 দিন পাছত মাতিছে আকৌ ফাইনেন্সিয়েল ইয়াৰ 22-23 লাগে এণ্ড ভেলিড ইয়াৰ 23-24 লাগে ষ্টেট আৰু চেণ্ট্ৰেল দুইটাই একচেপ্ট কৰে আজি 9 মাইলত গৰম আছিল ভালেমান তাৰ কাৰণে দুজন ষ্টুডেণ্ট চেন্সলেছ হৈছে মেবি সেইটো গৰমৰ কাৰণে যেহেতু ৰ'দ বেছি হ'লে গৰম গুৱাহাটীত গৰম হয় সকলোৱে গমেই পায় আৰু বৰষুণ দিয়াৰ লগে লগে বতৰ ঠাণ্ডা অসমৰ বতৰ তেনেকুৱাই কিন্তু 9 মাইলত এবাৰ আমি দেখা পাইছোঁ যে মেডিকেল অকণ হাৰ্ড কৰিছে ফিজিকেলটো ইজি কৰিছে কিন্তু হাইট চেষ্টত মেক্সিমাম ল'ৰা প্ৰতিটো চেণ্টাৰৰ পৰা ফিল কৰি আছে সেইটো কাৰণে সকলো সাৱধান হৈ যাওক যিসকলৰ নেক্সট আছে তেওঁলোকৰ যাতে কোনো কাৰণতে হাইটত ৱেইটত চেষ্টত আৰু লগতে ৰানিঙত যদি একো অসুবিধা নহয় আৰু লগতে মেডিকেল এইবাৰ অলপ টাফ হৈছে বুলি ক'ব লাগিব কাৰণ যোৱাবাৰ আমি ইমান শুনা নাই ৰিমেডিকেল এইবাৰ বহুত বেছি শুনিছোঁ ৰিমেডিকেল প্ৰতিটো চেণ্টাৰতে আৰু পইণ্ট নতুন পইণ্ট আমি দেখা পাই আছোঁ যিকেইটা পইণ্ট আমি আগতে দেখা নাই নতুন পইণ্ট এবাৰ দেখা পাইছোঁ মানে অকণমান হ'লেও ষ্ট্ৰিক্ট কৰিছে এইটোলৈ চিন্তা কৰিব নালাগে যদি কোনোবা ফিট আছে সি ফিটেই থাকিব আৰু যদি কাৰোবাৰ সৰু সুৰা প্ৰব্লেম আছে তাক ৰিমেডিকেল দি ভয় খুৱাই দিয়ে ৰিমেডিকেলত আমি যাব লাগিব আমি ফিট হৈ নিজৰ যিটো সুস্থতা সেইটো প্ৰমাণ কৰিব লাগিব বাকী আপডেটখিনি দি থকাৰ কাৰণে তোমালোকে ভিডিঅ'কেইটা অকণমান লাইক কৰি শ্বেয়াৰ কৰি দিবা সকলোকে বহুত বেছি ধন্যবাদ 9 মাইলত যিসকল আছে তেওঁলোকে সাৱধান হৈ কাণ চাফা কৰি ল'ব ভালকৈ আৰু ফুল 100% প্ৰিপেয়াৰ হৈ আহিব ফিজিকেলৰ লগতে মেডিকেলৰ কাৰণে লগতে ডকুমেণ্টৰ কাৰণে থেংক ইউ